নমস্কাৰ, আজি লৈছে নতুন এটা ভিডিঅ'টো হৈছে আপোনালোকে গম পায় ইলেকশ্যন চাপি আহিছে। চাপি অহাৰ লগে লগে বহুত ধৰণৰ পাৰ্টি ওলাইছে। পাৰ্টি ওলোৱাৰ পিছত আপোনাৰ ঘৰত যাই আছে, গামছা দি আছে বা কিবা কিবি দি আছে। কিন্তু ইমান দিন আপোনালোকে অহাৰ লগে লগে সুধিব লাগে যে ইমান দিন ক'ত আছিল। আমি আজি নুসুধা কাৰণে আজি সিহঁতে বহুত দিনৰ পৰা 2 নম্বৰী কৰি আহিছে। 70 বছৰতে 2 নম্বৰীয়ে কৰিল, কিন্তু আজি আপোনালোকক সোধা সময় হৈ গৈছে। কিয়নে ইমান দিন ক'ত আছিল? আজি যে আপোনালোকক আহি পালে যে ডিচিশ্যন দি আছে, ইয়াতে ভোট মাৰিব তাতে ভোট, সিহঁতে কোন হয় আপোনালোকক সুধিব। সিহঁতৰ কথা দি আপোনালোকক নচলিব। কিন্তু আজি মই এটা ভিডিঅ' চালোঁ। এই ভিডিঅ' চোৱাৰ পিছত মই গম পালোঁ যে এনেকুৱা যদি মানুহে কাম কৰে আৰু সিহঁতক যদি সৱাল জবাব কৰা যায়, তেনেহ'লে আৰু সিহঁতে কেতিয়াবা এনেকুৱা নকৰে, 2 নম্বৰী কাম নকৰে। আপোনালোকে আগতে এই ভিডিঅ'টো চাই ল'ব, চোৱাৰ পিছত কি ক'ব আছে ক'ব, কিন্তু আপোনালোকে এই ভিডিঅ'টো চাই থাকক। এতিয়া আপোনালোকক আঁচনি দিছে, অৰুণোদয় দিছে হয়তো 1250 টকা, কিন্তু সেই আঁচনিয়ে আপোনালোকে কেইদিন খাব? এতিয়া বস্তু যিমান মূল্য বৃদ্ধি হৈছে তাৰ বিনিময়ত সেই 1250 টকাটো একো কথাই নহয়। আপোনালোকে অলপ দিনো চলিব নোৱাৰে। নহয় আমাৰ বাগানীয়া মানুহবোৰক সহজ সৰল পাই অকৰা বনাবলৈ আহিছিলে। কেনেকুৱা লাগিছে? জেগাত দিছে। অসমীয়াত কথা এষাৰ আছে নহয়, বোলে জোকৰ মুখত চূণ। লাজটো পাবই লাগিব য'তে ত'তে যদি কংগ্ৰেছৰ মিছামিছিকে গাই থাকে গুণ।